ঘটনাটো এই ট্ৰাকখন এইপিনে আমিনগাঁও দিশৰ পৰা এইপিনে গুৱাহাটী যাবক গৈছিলে। তাৰপিছত মানে তেওঁ হয় টায়াৰ ব্ৰাছ হৈছে নহ'লে টোপনি আহিছিলে নেকি, টাৰ্ণিং আছিলে নহয় ওপৰত, এইটো চিধা হৈ বাগৰি পৰিলে। এইটো বাগৰি পৰি ইয়াতে হৈছে। এতিয়া মানে ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ অলপমান জখম হৈছে, আমি GMCHত পঠাইছোঁ। বাকী এইখন কেনেকৈ ৰিকভাৰী কৰিব পাৰোঁ মানে এইটো হাইড্ৰা আৰু ক্ৰেংক মতা হৈছে, এতিয়া আহি পাব। ওপৰৰ পৰা দাঙি পেলাই পাৰি নাই এনেকৈ পাৰি চেষ্টা কৰি আছোঁ, চাই লওঁ। এইটো এতিয়া ৰেজিষ্ট্ৰেশ্যন হাৰিয়ানা আছে, মানে গুৱাহাটীত লখৰাত যাবৰ কাৰণে আহিছিলে। তাৰপিছত এতিয়া তেওঁলোকৰ মানে কেজুৱেলিটি থকাৰ কাৰণে আকৌ প্ৰথমতে মেডিকেলতে পঠোৱা হ'ল। মাল লোড আছে, ফ্লিপকাৰ্টৰ মাল থকা বুলি কৈছে। ঠিক আছে, ভয়ংকৰ ঘটনা হৈছে এইটো।